নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিৰাট এটা বেয়া খবৰ আছে জিঅ'ৰ পিছত এবাৰ জনতাক মাধমাৰ খুদাইছে এয়াৰটেলে যিসকল এয়াৰটেল গ্ৰাহকে ভাবি আছিল যে জিঅ' গ্ৰাহকে এটা টেনচনত পৰিব লাগিব জিঅ' গ্ৰাহকসকলৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব কিন্তু তেনেকুৱা নহয় এতিয়া দেশৰ কোটি কোটি এয়াৰটেলৰ গ্ৰাহকো এতিয়া হলঠেকত পৰিব লগা হৈছে বিপদত পৰিছে কিয়নো এয়াৰটেলে মাধমাৰ খুদাইছে এয়াৰটেলৰ গ্ৰাহকসকলক খুৰাখুৰে বৃদ্ধি পাইছে এয়াৰটেল ৰিচাৰ্জৰ মূল্য জিঅ'ৰ পিছত এবাৰ এয়াৰটেলে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ জিঅ'ৰ পিছত জনতাক এবাৰ মাধমাৰ খুদালে এয়াৰটেলে খুৰাখুৰে বৃদ্ধি পালে এয়াৰটেল ৰিচাৰ্জৰ মূল্য প্ৰতিটো এয়াৰটেল প্লেনৰ দাম বৃদ্ধি কৰিছে এয়াৰটেল কোম্পানী অহা ৩ জুলাইৰ পৰা বৃদ্ধি পাব প্ৰতিটো এয়াৰটেল ৰিচাৰ্জ প্লেনৰ মূল্য ক'ত কেনে ধৰণে মূল্য বৃদ্ধি হৈছে ক'ত কিমান দাম বাঢ়িছে সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম পূৰ্বৰ ২৮ দিনীয়া ১৭৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ১৯৯ টকা পূৰ্বৰ ২৮ দিনীয়া ২৬৫ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ২৯৯ টকা পূৰ্বৰ ২৮ দিনীয়া ২৯৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৩৪৯ টকা পূৰ্বৰ ২৮ দিনীয়া ৩৫৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৪০৯ টকা এনে ধৰণে বৃদ্ধি কৰা হৈছে প্ৰতিটো ৰিচাৰ্জ প্লেনৰ দাম পূৰ্বৰ ২৮ দিনীয়া ৩৯৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৪৪৯ টকা পূৰ্বৰ ৮৪ দিনীয়া ৪৫৫ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৫০৯ টকা এয়া হৈছে এয়াৰটেলৰ মাধমাৰ পূৰ্বৰ ৩৬৫ দিনীয়া ১৭৯৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ১৯৯৯ টকা ৫৬ দিনীয়া ৪৭৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৫৭৯ টকা সমান্তৰালকৈ ৫৬ দিনীয়া ৫৪৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৬৪৯ টকা অৰ্থাৎ ১০০ টকা বৃদ্ধি পাইছে ৮৪ দিনীয়া ৭১৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৮৫৯ টকা ৮৪ দিনীয়া ৮৩৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া ৯৭৯ টকা এয়া হৈছে এয়াৰটেলৰ মাধমাৰ ৩৬৫ দিনীয়া ২৯৯৯ টকীয়া ৰিচাৰ্জৰ মূল্য হ'লগৈ এতিয়া ৩৫৯৯ টকা ৩৯৯ টকীয়া পোষ্টপেডৰ মূল্য হ'ব এতিয়া ৪৪৯ টকা ঠিক একেদৰে যদি আমি চাওঁ তেনেহ'লে ৪৯৯ টকীয়া পোষ্টপেডৰ মূল্য হ'ব এতিয়া ৫৪৯ টকা ৫৯৯ টকীয়া পোষ্টপেডৰ মূল্য হ'ব এতিয়া ৬৯৯ টকা এনেধৰণে খুৰাখুৰে ৰিচাৰ্জ প্লেনৰ দাম বাঢ়িছে ৯৯৯ টকা পোষ্টপেডৰ মূল্য হ'ব এতিয়া ১১৯৯ টকা এনেধৰণে জনতাক মাধমাৰ খুদাইছে এবাৰ জিঅ'ৰ পিছত এয়াৰটেলে যিসকল এয়াৰটেলৰ গ্ৰাহক আছে যিসকলে এয়াৰটেল নেটৱৰ্ক ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত বিৰাট বেয়া খবৰ কাৰণ জিঅ'ৰ পিছত এবাৰ এয়াৰটেলে বঢ়াইছে প্ৰতিটো ৰিচাৰ্জ প্লেনৰ দাম প্ৰতিটো এয়াৰটেলৰ ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰিছে এয়াৰটেল কোম্পানী ক'ত কিমান দাম বাঢ়িছে সেয়া সবিস্তাৰে আমি এই মুহূৰ্তত জনাই আছো নিটক্সৰ দৰ্শকক চাবলৈ গ'লে পূৰ্বতে আপুনি যিমান দাম দি ৰিচাৰ্জ ভৰাই আছিল মোবাইলটোত ঠিক এতিয়া অতিৰিক্ত ধন আপুনি ভৰিব লাগিব ক'ত কিমান টকা বাঢ়িছে আপুনি নিজে এবাৰ বিশ্লেষণ কৰক কোনটো ৰিচাৰ্জ প্লেনত কিমান দাম বাঢ়িছে সেয়া এই মুহূৰ্তত সবিস্তাৰে এনিটক্সৰ দৰ্শকক আমি জনাই আছো আমি যদি চাওঁ তেনেহ'লে জিঅ'ৰ পিছত এবাৰ জনতাক বেয়াকৈ মাধমাৰ খুদাইছে এয়াৰটেলৰ কোম্পানী কাৰণ সমগ্ৰ দেশতে এয়াৰটেলৰ কোটি কোটি গ্ৰাহক আছে কিছু মুহূৰ্তৰ পূৰ্বে আমি জনাইছিলো যে কি ধৰণে আসলতে জিঅ'ই ৰিচাৰ্জ প্লেন বঢ়াইছে যাৰ পৰিপ্ৰেক্ষিতত এয়াৰটেলৰ গ্ৰাহকসকলে ভাবি আছিল যে জিঅ'ৰ বঢ়াইছে আমি চিন্তা কৰিব নালাগে আমাৰ বেয়া দিন নাহে কিন্তু সেইসকল এয়াৰটেল গ্ৰাহকৰ বাবে এই মুহূৰ্তত বেয়া খবৰ কাৰণ কেৱল জিঅ'ই নহয় খুৰাখুৰে বৃদ্ধি পাইছে এবাৰ
এয়াৰটেল ৰিচাৰ্জৰ মূল্য প্ৰতিটো এয়াৰটেল ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰিছে এয়াৰটেল কোম্পানী নিৰ্বাচন শেষ হ'ল সৰকাৰ গঠন হ'ল মোদী সৰকাৰ আহিলে মূল্য বৃদ্ধি হ'ল নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বাঢ়িলে ঘৰ বনোৱা সামগ্ৰীৰ দাম বাঢ়িলে ঔষধৰ দাম বাঢ়িলে পেট্ৰল ডিজেলৰ কথা নকলোৱে জানিবা কাৰেণ্টৰ কথা নকলোৱে জানিবা এইবাৰ জিঅ' টেলিকম সেক্টৰ আছে এয়াৰটেল হক বা জিঅ'ই হক এইবাৰ জিঅ' আৰু এয়াৰটেল জপিয়াই পৰিছে সৰ্বসাধাৰণ জনতাৰ ওপৰত সৰ্বসাধাৰণ জনতাক বেয়াকৈ মাধমাৰ সুধাই নিজৰ মন মৰ্জিত এনে ধৰণে বৃদ্ধি কৰিছে প্ৰতিটো ৰিচাৰ্জ প্লেনৰ দাম আমি জনাইছো এই মুহূৰ্তত অহা 3 জুলাইৰ পৰা বৃদ্ধি পাব প্ৰতিটো এয়াৰটেল ৰিচাৰ্জ প্লেনৰ মূল্য ক'ত কিমান দাম বাঢ়িছে আপোনালোকে চাওক পূৰ্বৰ 28 দিনীয়া 179 টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া 199 টকা 265 টকীয়া ৰিচাৰ্জৰ মূল্য হ'ব এতিয়া 299 টকা সমান্তৰালকৈ যদি আমি চাওঁ 455 টকীয়া 84 দিনীয়া যেটো এটা প্ৰিপেইড প্ল্যান আছিল তাৰ দাম হ'ল গৈ এতিয়া 509 টকা 1799 টকা 365 দিনীয়া এই ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ এতিয়া 1999 টকা 28 দিনীয়া মাহিলী যেটো প্লেন আছিল 265 টকীয়া তাৰ যদি চাওঁ তাৰ দাম বাঢ়িলে এতিয়া হ'ল গৈ 299 টকা 299 ৰ যেটো ৰিচাৰ্জ পেক আছিলে 1 মান্থৰ তাৰ দাম হ'ল গৈ 349 টকা 359 টকীয়া ৰিচাৰ্জ প্লেনটোৰ দাম হ'ল গৈ 409 টকা 399 টকীয়া 28 দিনীয়া এই ৰিচাৰ্জ পেকটোৰ দাম হ'ল গৈ 449 টকা ডেইলি ডাটা প্লেনছৰ ক্ষেত্ৰত যদি আমি চাওঁ 56 দিনীয়া 479 টকীয়া ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ 569 টকা ক্ষমা কৰিব 579 টকা 549 টকীয়া 56 দিনীয়া ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ 649 টকা 719 টকীয়া 84 দিনীয়া ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ 859 টকা 839 টকীয়া 84 দিনীয়া ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ 979 টকা 2999 টকীয়া 365 দিনীয়া এই ৰিচাৰ্জ প্লেনৰ দাম হ'ল গৈ 3599 টকা ডাটা পেকৰ ক্ষেত্ৰত যদি আমি চাওঁ 19 টকীয়া ডাটা পেকটোৰ দাম হ'ল গৈ 22 টকা 29 টকীয়াটো হ'ল গৈ 33 টকা 65 টকীয়াটো হ'ল গৈ 77 টকা এনে ধৰণে হুৰাহুৰে বাঢ়িছে এয়াৰটেল ৰিচাৰ্জ প্লেনৰ দাম পোষ্টপেইডলৈ আহিছো পোষ্টপেইডৰ ক্ষেত্ৰত 399 টকীয়া মাহিলী এই পেকটোৰ দাম হ'ল গৈ 449 টকা 499 টকীয়া ৰিচাৰ্জ প্লেনটোৰ দাম হ'ল গৈ 549 টকা 599 টকীয়া ৰিচাৰ্জ প্লেনটোৰ দাম হ'ল গৈ 699 টকা 999 টকীয়া ৰিচাৰ্জ প্লেনটোৰ দাম হ'ল গৈ 1199 টকা ইয়া হৈছে এয়াৰটেলে সুধুৱা মাধমাৰ জিঅ'ৰ পিছত এবাৰ জনতাৰ ওপৰত জপিয়াই পৰিছে এয়াৰটেলে নিজৰ প্ৰতিটো ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰিছে অহা 3 জুলাইৰ পৰা আপুনি অধিক ধন ভৰিব লাগিব